খেল মহোৎসৱৰ পতাকা উত্তোলন চলিত উপস্থিত থকা সকলোকে সুঁৱৰি ইয়াতে উপস্থিত থকা আমাৰ শ্ৰদ্ধাৰ যিজন সাংসদে আমাৰ ইয়াত খেলটো পাতিছে খুব কষ্ট কৰি আমাৰ শ্ৰদ্ধাৰ প্ৰধান বৰুৱা ডাঙৰীয়া শদিয়াৰ পৰা আহি যোৱাকালিৰ পৰা ইয়াত অংশগ্ৰহণ কৰা আমাৰ শদিয়াৰ MLA ভৱিন চেতিয়া ডাঙৰীয়া ইয়াতে উপস্থিত থকা আমাৰ জিলাৰ সভানেত্ৰী আমাৰ ৰূপাকামান বাইদেউ ইয়াত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকল আমাৰ দলৰ কৰ্মকৰ্তাসকল আৰু খেলুৱৈসকল আৰু অৰ্গেনাইজাৰসকল মই এটা কথাই ক'ম ইয়াতে সাংসদ খেল মহোৎসৱ বুলি কওঁতে ইয়াত থিমটো লৈছে ফিট যুৱ ফিট বিকশিত ভাৰত আৰু এক প্ৰকাৰ চাবলৈ গ'লে আজিকালি চবতকৈ ডাঙৰ মানুহৰ বেমাৰটো হ'ল লাইফষ্টাইল ডিজিজ বুলি কয় চ' সেইকাৰণে যুৱ সমাজটো খুব বেয়া লাগে যেতিয়া সেই 20 বছৰীয়া 25 বছৰীয়া যুৱকসকলে মদ খায় ড্ৰাগছ খায় যেতিয়া সেই ক'ৰবাত মাকলামি কৰে খুব বেয়া লাগে আমাৰ সমাজটো কোন দিশে আগবাঢ়িছে বুলি আমাৰ সদায় চিন্তনীয় আমি এটা চিন্তনীয় বিষয় হয় তো সেইকাৰণে খেলা ধূলাটো এটা কম্পিটিটিভ স্পৰ্টছ হিচাপে এটা বেলেগ বস্তু এটা ফিট হৈ থকাৰ কাৰণে এটা বেলেগ বস্তু সেইকাৰণে মই ভাবোঁ খেল বোলা বস্তুটো মানুহে নিজক ফিট ৰখাৰ কাৰণে বডি যদি ফিট হয় মানসিকভাৱেও সুস্থ থাকিব সবল থাকিব আৰু দেশখনক আপুনি যিকোনো দায়িত্বত আগুৱাই নিয়াৰ কাৰণে আপুনি সফল হ'ব তাৰ মাজৰ পৰাই যিসকলে স্পৰ্টছটো কেৰিয়াৰ হিচাপে ল'ব বিচাৰে তেতিয়া তাৰ মাজৰ পৰাই কেৰিয়াৰ হিচাপে লৈ কিছুমানে ওলাই অহাটো দৰকাৰ আৰু এক প্ৰকাৰ চাবলৈ গ'লে খুব বেয়া লাগে আমাৰ সৰুৰ পৰাই আমাক সদায় ডক্টৰ হ'ব লাগে ইঞ্জিনিয়াৰ হ'ব লাগে বুলি সদায় শিকায় কিন্তু খেলুৱৈ হ'ব লাগে বুলি মাক দেউতাকে কেতিয়াও নিশিকায় প্ৰফেচাৰ হ'ব লাগে ইঞ্জিনিয়াৰ হ'ব লাগে ডক্টৰ হ'ব লাগে বুলি কয় খেলুৱৈ হ'ব লাগে বুলি মাক দেউতাকে এনকাৰেজ কৰা এটা আৰু এটা সময় আছিলে য'ত খেলা ধূলা কৰি কিনো লাভ হ'ব বুলি এনেকুৱা এটা দৰকাৰ আছিলে কিন্তু আজিকালি যোনে খেলে কিবা এটা কাৰণে নেশ্যনেল পৰ্যায় ইণ্টাৰনেশ্যনেল পৰ্যায় যদি এবাৰ আপুনি খেলটো হৈ গ'ল আপুনি ষ্টাৰ হৈ যায় এক প্ৰকাৰ চাবলৈ গ'লে আজি যদি ইয়াত হিমা দাস থাকিলেহেঁতেন এই নধৰা হ'লহেঁতেন ফিল্ডটো মানুহে চাব আহিলেহেঁতেন লাভলীনা বৰগোহাঁই যদি আহিলেহেঁতেন ইয়াত নধৰা হ'লহেঁতেন ফিল্ডটো এক প্ৰকাৰ চাবলৈ গ'লে আজি অসমত বা মই যদি কওঁ ইয়াতে চিলাপথাৰত ডক্টৰ ইঞ্জিনিয়াৰ বহুত আছে মানে প্ৰফেচাৰ আমাৰ বহুত আছে কিন্তু অলিম্পিক খেলি পোৱা এটা প্লেয়াৰো নাই এছিয়ান গেমছ খেলি পোৱা এটা প্লেয়াৰো নাই নেশ্যনেল গেমছ খেলি পোৱা প্লেয়াৰ এটাও নাই সেইকাৰণে যেতিয়া অলিম্পিকটো 4 বছৰ মূৰে মূৰে হয় এছিয়ান গেমছ যেতিয়া হয় কমনৱেলথ গেম যেতিয়া হয় ভাৰতৰ লিষ্টটো যেতিয়া আমি একেবাৰে তলত থাকোঁ আমাৰ মনটো বেয়া লাগে লাহে লাহে কিন্তু পৰিৱৰ্তনৰ ফালে আগবাঢ়িছে দেশখন এতিয়া খেলতো আমাৰ ল'ৰা ছোৱালী আগবাঢ়িছে আগততো আমি শুনা নাছিলোঁ হিমা দাসৰ আগত আমি খেলত বিশেষকৈ দৌৰত এথলেটিক্সত একদম ইণ্টাৰনেশ্যনেল লেভেলত আমাৰ খেলুৱৈ ওলাইছে বুলি আমি ক'ব পৰা নাছিলোঁ বক্সিঙত আগতো আমাৰ বিশেষকৈ মহিলা আৰু এটা বস্তু ভাল চবেই এটা হাত চাপৰি বজাই দিয়াটো ভাল দুটাই নামি কৰিছে মহিলাসকল আৰু আমি মই চাইছোঁ আমাৰ ছোৱালীখিনিয়ে খুব সুন্দৰভাৱে পাৰ্টিচিপেট কৰি আহিছে নহ'লে আগতে কি হয় ছোৱালীখিনি এনেকৈ ট্ৰেক শ্বুট পিন্ধি এটা সময়ত গাঁৱত ঘূৰিলে এই ছোৱালীজনী বৰবাদ হ'ল বুলি কয় আগতে 20 বছৰ আগত 30 বছৰ আগত আজিকালি প্ৰত্যেক গাঁৱত হাফ পেণ্ট পিন্ধি ট্ৰেক পিন্ধি ৰাতিপুৱা সন্ধিয়া দৌৰা দৌৰি খেলা ধূলা ল'ৰা ছোৱালীবোৰ লাগি থাকে এইটো সাধাৰণ বিষয় হৈছে আৰু আজিকালি মাক দেউতাকেও এলাও কৰে এইটো ভাল আৰু সমাজেও এইটো আগৰ নিচিনা ধৰাধৰি নকৰে এতিয়া মই ভাবোঁ যে সেইকাৰণে দেশখনৰ পৰিৱৰ্তন হৈছে দেশখন আগবাঢ়িছে মোদীজীৰ নেতৃত্বত প্ৰধানমন্ত্ৰী মোদীজীৰ নেতৃত্বত নতুন ৰূপ লৈছে ভাৰত আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত খেল মহাৰণ প্ৰত্যেক বছৰ হৈছে খেল মহাৰণ ৰাজ্যিক পৰ্যায়ত আপুনি আগবাঢ়ি যাবলৈ ৰাস্তা এটা আমি পাইছোঁ মই এতিয়া 3বাৰ বিধায়ক আগত কোনো চৰকাৰৰ দিনত একেবাৰে গাঁও পৰ্যায়ত এনেকৈ কম্পিটিশ্যন তাৰপাছত বোলে সমষ্টি পৰ্যায় কম্পিটিশ্যন তাৰপিছত জিলা পৰ্যায় কম্পিটিশ্যন তাৰপাছত ৰাজ্যিক পৰ্যায় কম্পিটিশ্যন বুলি একেবাৰে অৰ্গেনাইজ হৈ কোনো নাছিলে কিন্তু এতিয়া এটা বস্তু ভাল হৈছে খেল মহাৰণ হৈছে প্ৰত্যেক বছৰ হ'ব আৰু এইবাৰ আৰু মনটো ভাল লাগিছে খেল মহাৰণত পাৰ্টিচিপেট কৰাৰ পাছতো সাংসদ খেল মহোৎসৱ হৈছে এইটোও ভাল হৈছে আৰু অলপ আগতে আমি বহি থাকোঁতে এটা কথা কৈছিলোঁ এটা কাম কৰোঁ অহাবাৰ সাংসদ খেল মহোৎসৱ যেতিয়া হ'ব
সমষ্টি ভিত্তিক হওঁতে আমি MLA খেল মহোৎসৱ কৰিম আৰু MLA খেল মহোৎসৱ যোনে জিকে সিহঁতে আকৌ সাংসদত খেলিব আৰু সাংসদৰ পৰা যিসকল ছিলেকশ্যন হ'ব তাৰ পৰা আমি তেতিয়া অল ইণ্ডিয়া লেভেল অসম লেভেলৰ স্পৰ্টছৰ এছ'চিয়েশ্যনৰ মানুহ মাতি দিম তাৰ পৰা ভাল ভাল ল'ৰা ছোৱালী ছিলেক্ট কৰি যিসকলে সাংসদত ভাল গ'ল্ড মেডেল পায় বা যিসকলে একদম ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড পায় তাৰ পৰা বাছনি কৰি আমাৰ ট্ৰেইনিঙলৈকে উন্নত খেলৰ কাৰণে পঠাই দিয়াৰ কাৰণে এটা ব্যৱস্থা এটা মাধ্যম এটা কৰিলে তেতিয়াহে মই ভাবোঁ ল'ৰা ছোৱালীবোৰ লাভান্বিত হ'ব আৰু মই এটা পৰামৰ্শ দিছোঁ অহাবাৰ আমি মেডেলটো দিব লাগে লগতে অলপ প্ৰাইজ মানি দি দিলে অলপ ভাল হয় ল'ৰা ছোৱালীবোৰে ঘূৰি গৈ মেলি ট্ৰেকশ্বুট অলপ ভাল ট্ৰেকশ্বুট কিনি ল'ব পাৰিব ভাল জোতা কিনি ল'ব পাৰিব এনেকুৱা ভাল ইউনিফৰ্ম আপোনাৰ ভাল ইউনিফৰ্ম কিনি ল'ব পাৰিব সেইকাৰণে অহাবাৰ মই সাংসদ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ অহাবাৰ যেতিয়া খেলটো হ'ব এই গ'ল্ড মেডেলে 15,000 টকা হয় নহয় চিলভাৰে 10,000 টকা ব্ৰঞ্জ যদি 5,000 টকা পায় কমচে কম আহি ঘূৰি গৈ ভাল ইকুইপমেণ্ট ভাল ট্ৰেকশ্বুট নহ'লে মই চাইছোঁ আমাৰ ল'ৰা ছোৱালীবোৰ এটা ক্ৰাইচিছ যিকেইটা অলপ ভাল ঘৰৰ ল'ৰা ছোৱালী আছে ঝামেলা নাই কিন্তু আমাৰ গাঁৱৰ ল'ৰা ছোৱালীবোৰ ভাল এই 10,000 টকীয়া ভাল এটা ভাল ইকুইপমেণ্ট কিনিবলৈ আমাৰ অলপ ক্ৰাইচিছ হয় সেইকাৰণে মই ভাবোঁ যে তেতিয়া সেইটো কামত আহিব মেডেলটো আমি দিম চাৰ্টিফিকেটো দিম কিন্তু সেইটোও কামত অহাকৈ অহাবাৰ কৰিব লাগে বুলি আহ্বান জনাই আৰু আমাৰ যুৱ চামটোক মই দেখিছোঁ খুব উৎসাহেৰে আহিছে খুব সুন্দৰ আৰু এনেকৈ যদি আগুৱাই যায় আমাৰ নিজৰ অঞ্চলবোৰৰ নাম হ'ব ইয়াৰ পৰা ভাল হিমা দাস এগৰাকী যদি ওলায় আৰু নতুন কোনোবা যদি এই খেল সাংসদ খেল মহোৎসৱ বা ওলাই গৈ অলিম্পিক গ'ল্ড মেডেল পালেগৈ বুলি যদি ওলায় আৰু 5 বছৰ পাছত কেনেকুৱা ভাল লাগিব সেইকাৰণে সাংসদ ডাঙৰীয়াই খুব ভাল পৰিকল্পনা এটা কৰি মোদীজীৰ নেতৃত্বত মোদীজীৰ আদেশত খুব ভাল এটা কাম হৈছে সমষ্টি আৰু আমাৰো ভাল লাগিলে সমষ্টি 3টা মণ্ডলত আমি মিটিং আমি কৰিছিলোঁ এইটো খেলটো কৰি সমষ্টিভিত্তিক ছিলেকশ্যন কৰি এটা প্ৰক্ৰিয়াৰ মাজেৰে আহিছে খুব ভাল হৈছে তাৰ কাৰণে সকলোৱে সাংসদ ডাঙৰীয়াৰ কাৰণেও এটা হাত চাপৰি বজাই দিবলৈ